দেউতা কি হৈছে মা? মায়ে দেখোন চকুৱে মেলা নাই। মা দেউতা একো নোকোৱা কিয়? মাৰ কি হৈছে? মই ককাৰ লগতে সুখী। ককাই মোৰ পৰিয়াল, মোৰ মা। তুমি কি ভাবিছা বৃন্দা? তুমি নিজ ইচ্ছাৰে গুৱাহাটীলৈ আহিছা? নহয়, আপুনি কি কৈ আছে মই বুজা নাই খুৰা। এই সকলোবোৰ ভগৱানৰ লীলা। তেওঁই সকলোবোৰ সংযোগ সৃষ্টি কৰিছে। সংযোগ? তুমি জানা সেই মানুহজন কোন আছিল? তুমি কাৰ ঘৰলৈ গৈছিলা? নামটো নাজানো। বিভান। তুমি সিদিনাখন কোনো অচিনাকি মানুহক খুন্দিওৱা নাছিলা? সেইজন তোমাৰ দেউতা আছিল। দেউতা? তুমি সিদিনাখন তোমাৰ নিজৰ ঘৰখনলৈ গৈছিলা। তাত থকা আইতাজনী তোমাৰ নিজৰ আইতা। কিন্তু তাত থকা আইতাজনী দেখোন বহুত মৰমীয়াল আছিল আৰু ঘৰখনো বহুত ভাল। তেন্তে ককাই কোৱা কথাবোৰ? ককাই কোৱা কথাবোৰো সঁচা। কেনেকৈ? ইমান মৰমীয়াল মানুহবোৰে কেনেকৈ মোৰ মাৰ লগত এনেকুৱা কৰিব পাৰিলে? কোনো মানুহে বেয়া নহয় বৃন্দা। তোমাৰ মা, দেউতা, ককা, আইতা সকলোবোৰ ভাল মানুহ। কিন্তু আমি মানুহবোৰ বৰ আৱেগিক। আৰু কেতিয়াবা আমি এই আৱেগতে কিছুমান নকৰিবলগীয়া কাম কৰি দিওঁ। কথাবোৰ তেনেকুৱাই হৈছিল। সকলো মানুহৰে নিজা নিজা কিছুমান কাহিনী আছে, দুখ আছে। আৰু এই দুখবোৰে এই মানুহৰ দ্বাৰা এইবোৰ কাম কৰোৱায়। ককাই তোমাৰ পৰা কোনো কথাই লুকোৱা নাই, কিন্তু সেয়া ককাৰ দৃষ্টিভংগী। মোৰ দৃষ্টিভংগীৰে চাবলৈ গ'লে হয়তো কথাবোৰ অলপ বেলেগ ধৰণৰ হ'লহেঁতেন। আচলতে ভুল শুদ্ধ বুলি কোনো কথা নাই। এয়া মাথো আমাৰ সকলোৰে দৃষ্টিভংগী। মা কেনে পাইছে মোৰ মাছাজ? ইউটিউবৰ পৰা শিকিছোঁ। নেক্সট টাইম মই তোমাক মোৰ মালিচ দিম, একেবাৰে পাৰ্লাৰৰ ষ্টাইলত। তোমাৰে আৰাম দিয়া মা। তুমি এনেকৈ শুই থাকিবা আৰু মই তোমাক এনেকৈ মালিচ দি থাকিম। কি কৰোঁ মই? কি কৰিলে মা সুস্থ হৈ উঠিব? নোৱাৰো আৰু মাক এনেকুৱা অৱস্থাত চাবলৈ। হেল্ল', মই বিভান। গম পাইছোঁ, কোৱা। ক'ত আছা তুমি? মই অকণমান ওলাই যাবলৈ লৈছিলোঁ। তপন খুৰাৰ কি খবৰ? আছে আৰু তেনেকৈ, বিশেষ একো ইম্প্ৰুভমেণ্ট দেখা নাই।
যদি বেয়া নোপোৱা মই তোমালোকৰ ঘৰলৈ আকৌ যাব বিচাৰোঁ মানে মই খুৰাৰ মুখেৰে শুনিব বিচাৰিছোঁ মোৰ ছোৱালীজনীৰ কথা মানে ছোৱালীজনীক চোৱাটো মোৰ সৌভাগ্য নহ'লেই অন্ততঃ তাইৰ কথাবোৰ খুৰাৰ মুখেৰে শুনিলে মোৰ নিজৰ মনটোকে অলপ সান্তনা দিব পাৰিম তুমি অকণমান দেৰিকৈ আহা নেকি মানে দেউতা এতিয়া শুই আছে ঠিক আছে বাৰু কোনো কথা নাই তেওঁ উঠিলে তুমি মোক ফোন কৰি দিবা মই আহিম হ'ব দিয়া মই ফোন কৰি দিম এইখিনি সহায় কৰি দিয়ক আৰু মোক বৰ বিপদত পৰিছোঁ হ'ব হ'ব এডভান্স মই দিম থেংক ইউ ককা গুৱাহাটীৰ মানুহবোৰ কেনেকৈ অনবৰতে ঘৰৰ ভিতৰতে সোমাই থাকে মোৰ যে গাটোৱে বেয়া লাগি গৈছে জানানে এতিয়াহে বুজি পাইছোঁ ব্ৰইলাৰ মুৰ্গী আৰু লোকেল মুৰ্গীৰ মাজৰ পাৰ্থক্য অ' ককা আমি ঘৰলৈ কেতিয়াকৈ যামনো গৈয়ে কিন্তু মই মেঘাৰ লগত ক'ৰবালৈ ফুৰিবলৈ যাম তুমি কিন্তু বাধা দিব নোৱাৰা কৈ দিছোঁ আমি আৰু ঘৰলৈ উভতি নাযাওঁ বৃন্দা নাযাওঁ মানে নাযাওঁ মানে আমি আৰু কেতিয়াও নাযাওঁ সেইখন ঠাইলৈ চিৰদিনৰ বাবে আমি সেই ঠাই ত্যাগ কৰিম কিন্তু কিয় ককা এতিয়া আমি তালৈ উভতি গৈ তোৰ দেউতাৰৰ ঘৰৰ মানুহৰ পৰা আমি নিজকে বচাব নোৱাৰিম সিহঁতে আমাক তাত বিচাৰি ফুৰিছে মই সকলো ব্যৱস্থা কৰিছোঁ আমি ঘৰ শ্বিফ্ট কৰিম আন ঠাইলৈ আৰু তোৰ কলেজৰ পৰাও ট্ৰান্সফাৰ ল'ম মই প্ৰিন্সিপালৰ লগত কথা পাতিছোঁ আৰু এটা কথা বৃন্দা তোৰ বাবে এয়া সহজ নহ'ব কিন্তু তই কৰিব পাৰিব লাগিব মোৰ বাবে আমাৰ বাবে বিষ্ণু আহিছে নেকি নাই অহা মাহী পুৰণি কথাবোৰ এতিয়া আৰু খুচৰি থাকিব নালাগে তুমি এইখিনি খাই লোৱাচোন ৰবিচোন শিকিলে গৈছেনো তালে আৰু এটা কথা বৃন্দা তোৰ বাবে এয়া সহজ নহ'ব কিন্তু তই কৰিব পাৰিব লাগিব মোৰ বাবে আমাৰ বাবে মই কি কৰিব লাগিব ককা তই তোৰ বন্ধু বান্ধৱীবিলাকৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰিবি ফোনো কৰিব নোৱাৰিবি সিহঁতক কিন্তু ককা চা বৃন্দা মই তোৰ মনৰ অৱস্থা বুজিছোঁ কিন্তু এইটোৱে সময়ৰ দাবী আমি নিজকে অজ্ঞাতবাসত ৰাখিছোঁ বুলি ভাবিব লাগিব আমি যলৈকে যাম তাতো তই নতুন বন্ধু বান্ধৱী পাবি দুখ নকৰিবিচোন মোৰ বেয়া লাগে নহয় খুৰা বিভান আহি আছে কিন্তু বিভান কিয় আহিব ইয়ালৈ দেউতাৰ ওচৰলৈ আহিব বিচাৰিছে দেউতাৰ মুখেৰে বৃন্দাৰ কথা শুনিব বিচাৰিছে বৃন্দাক চোৱাৰ সৌভাগ্য নহ'লেও দেউতাৰ মুখেৰে তাইৰ কথাবোৰ শুনি মনক সান্তনা দিব হেনো তেনেহ'লে আমি সি অহা সময়খিনি আঁতৰি থাকিম বিভান যোৱাৰ পিছত মাতি দিবা
নেলাগে, আমি ইয়াতেই থাকিম। মানে মিছাতে বাহিৰলৈ গৈ কিয় কষ্ট কৰিব লাগে? আমি ঘৰতে সোমাই থাকিব পাৰোঁ মনে মনে। অঁ সেইটোৱে ভাল হ'ব। এনেই ওলাই ফুৰিলে মানুহৰ চকুত পৰিব পাৰে, সন্দেহো হ'ব পাৰে। আপোনাৰ গুৱাহাটীত চিনাকি বহুত, সেইবাবে কৈছোঁ। তুমি ঠিকেই কৈছা। মাহী মাহী উঠাচোন। ভালদৰে চাবা। কিবা অলপ খাই লোৱাচোন। মোৰ মন নাই অ'। তুমি খাব নালাগে নহয়, মই খুৱাই দিম তোমাক। তুমি মাথো মুখখন মেলিলেই হ'ল। চাওঁ মুখখন মেলা। বিবু ক'লে গ'ল অ'? বিভান অলপ ওলাই গৈছে অ' মাহী। মই বিবু আহিলে তাৰ লগতে খাম। বিভানলৈ ৰ'ব নালাগে মাহী, তাৰ আহোঁতে পলম হ'ব। সি মাত্ৰ গৈছে তপন খুৰাৰ ঘৰলৈ। তুমি আকৌ এতিয়া ঔষধ খাব লাগিব নহয়। তপনৰ ঘৰলৈ? কি কাৰণে? নকওঁ কিয়? কিয় গৈছে সি তালৈ? বিষ্ণু আহিছে নেকি? নাই অহা মাহী। পুৰণি কথাবোৰ এতিয়া আৰু খুচৰি থাকিব নালাগে। তুমি এইখিনি খাই লোৱাচোন। ৰবিচোন, সি কেলে গৈছেনো তালৈ? মনৰ শান্তিৰ বাবে, শুনিবলৈ, জানিবলৈ। তাৰ ছোৱালীজনী এতিয়া কেনেকুৱা হৈছে চাবলৈ। তাইৰ কথাবোৰ কেনেকুৱা সকলো। তপন খুৰাৰ চকুৰে তাৰ নিজৰ জীয়েকক চোৱাৰ চেষ্টা কৰিব বিচাৰিছে সি। মোৰো মন গৈছে অ' কাজল। মোক কোনো কেলে লৈ নাযাওঁ তালৈ? তোমাক ডক্টৰে ৰেষ্ট ল'ব দিছে মাহী। খাই লৈ শক্তি পালেহে তুমি উঠি কৰি ফুৰিব পাৰিবা, সেইকাৰণে খোৱা এতিয়া। মোৰ গা ভাল পালে ময়ো এদিন যাম তপনৰ ওচৰলৈ। ময়ো তাৰ চকুৰে মোৰ নাতিনীজনীক চোৱাৰ চেষ্টা কৰিম। তই তাক ফোন এটা কৰচোন কৰ। কিয় মাহী? তপনৰ হাতত যদি মোৰ নাতিনীজনীৰ ফটো আছে, এখন লৈ আহক সি। ফটোখন চাই মই মনটোত বহুত শান্তি পাম। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই নমামি। বিভান, আহা। খুৰা শোৱাৰ পৰা উঠাই নাই নেকি? উঠিবতো হৈছে। তুমি বহা, মই চাই আহি আছোঁ। বিচাৰে পাল ফুলে সাৱতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ পখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই
কি চাইছা বৃন্দা? মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই হেঁপাহ পলুৱাই দেউতাক চাই লওঁ। নাজানো আৰু কেতিয়াবা লগ পাওঁ নে নাপাওঁ। মোৰ এনেকুৱা মন গৈছে এতিয়াই যেন গৈ দেউতাক সাবতি ধৰিম আৰু কম, দেউতা, মই তোমাৰ ছোৱালী বৃন্দা। তেতিয়া দেউতাৰ বাৰু কেনেকুৱা অনুভৱ হ'ব? দেউতা শব্দটোত বহুত মৰম থাকে ন? মই সপোনতো ভবা নাছিলোঁ আন ল'ৰা ছোৱালীবোৰৰ দৰে মোৰো সৌভাগ্য হ'ব, ময়ো কাৰোবাক দেউতা বুলি মাতিব পাৰিম। দেউতাৰ সন্মুখত গৈ মই দেউতা বুলি মাতিব নোৱাৰিলেও এনেকৈয়ে দূৰৰ পৰা তেওঁক দেউতা বুলি মাতি মই মোৰ মনক সান্তনা দিম। এইটো লোৱা। আমাৰ নাতিনীজনী চাগে দেখিবলৈ কেনেকুৱা হৈছে বাৰু? মাকৰ দৰে নে দেউতাকৰ দৰে? মোৰ মতে আমাৰ বিভানৰ ছোৱালীজনী একেবাৰে তোমাৰ দৰেই হৈছে। মোৰ দৰে হ'লে দিগদাৰ আছে। নালাগে মোৰ দৰে হ'ব, বিপুৰ দৰেও হ'ব নালাগে। মাকৰ দৰে হওক, নমামীৰ দৰে জ্ঞানী, নম্ৰ, মৰমীয়াল। মা, তুমি চাগে আজি বহুত সুখী ন? দেউতাক যে মই লগ পাইছোঁ আকৌ এবাৰ। তোমাক মিছ কৰিছোঁ মা, কিয় গুচি গ'লা আমাক এৰি? মৰমে আজীৱন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰ ইমান হেঁপাহৰ